আজি লৈ আহিছোঁ এল্টো K10 হোৱাইট কালাৰৰ 2018 মডেলৰ গাড়ী হয়, হোৱাইট কালাৰ হয়। চাৰিওপিনে একবাৰ চাৰি চাইড আপোনালোকে চাই লওক, চাৰিওপিনে চাই পেলাই গাড়ীখন কেনেকৈ লাগিছে চাওক। কোনো ধৰণৰ গাড়ীত কাম কৰা নাই তেনেকা। গাড়ীখনৰ আপোনাৰ অনলি খালি আপোনাৰ বাম্পাৰ, আগৰ বাম্পাৰ আৰু পিছৰ বাম্পাৰ দুটা কালাৰ হৈছে, আৰু বেলেগ কোনো ডেণ্টিং পেণ্টিং তেনেকৈ হোৱা নাই। ৰাস্তাত গাড়ীৰ চাউণ্ডৰ কাৰণে তেনেকৈ ভিডিঅ' কৰিব অসুবিধা হৈ আছে, তথাপি কৰি আছোঁ। 50% গাড়ীৰ টায়াৰ অলৰেডি আছে, 4টা টায়াৰ আছে। এটা টায়াৰৰ নাই, এক্সপায়াৰ টায়াৰটো নাই, এক্সপায়াৰ টায়াৰটো আমি নতুন লগাই দিম। আৰু ইঞ্চুৰেঞ্চ, ট্ৰান্সফাৰ, পলিউশ্যন গোটেই কাম আমি কৰি দিম। আপোনালোকে আহি চলাই চাব, গাড়ীখনৰ যদি কিবা প্ৰব্লেম থাকে চলাই, গাড়ীখনৰ প্ৰব্লেম থাকিলে আমি সেইটো প্ৰব্লেম ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। আৰু ভিতৰত চাই লওক একবাৰ, ভিতৰৰ কণ্ডিশ্যনটো কেনেকৈ আছে, ভিতৰৰ কণ্ডিশ্যনটো একবাৰ চাই লওক আপোনালোকে। সিটৰ ডেশবোৰ্ড, এয়া মিউজিক চিষ্টেম, AC, পাৱাৰ উইণ্ডো, দুটা পাৱাৰ উইণ্ডো, হিটাৰ সব ৱৰ্কিং আছে। মিউজিক চিষ্টেম ধুনীয়া কণ্ডিশ্যন হৈ আছে। বেকৰ চিটটো চাই লওক, পিছপিনৰ কণ্ডিশ্যনটো চাই লওক। এয়া বেক চাইড সুন্দৰকৈ চাই লওক। গোটেই গাড়ীৰ একদম অৰিজিনেলত আছে, কোনো ধৰণৰ কাম তেনেকা নাই কৰা। এয়া আপোনালোকক আৰু এটা বস্তু দেখাওঁ, চিল, গাড়ীৰ চিলটো আমি দেখাই দি আছোঁ। গাড়ীৰ চিলত আছে, গাড়ী কোনো ধৰণৰ এক্সিডেণ্টেল কোনো ৰিপৰ্ট নাই। এয়া চিল, এইটো গাড়ীৰ চিল্ড হয়, কোনো ধৰণৰ কোনো নাই, প্ৰব্লেম নাই। চাৰিওপিনে চিলটো মই দেখাই দি আছোঁ। এইটো বেক চাইডৰ চিল, এয়া চাওক বেক চাইডৰ চিল, গোটেই গাড়ী চিলত আছে। এয়া চাওক চিল, কোনো ধৰণৰ এক্সিডেণ্টেল তেনেকুৱা কোনো প্ৰব্লেম নাই। ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়, একদম বঢ়িয়া কণ্ডিশ্যন হৈ আছে গাড়ীখন। যদি ল'ব বিচাৰে ল'ব পাৰে। গাড়ীখনৰ দাম আমি ৰাখিছোঁ 2,80,000 টকা। নেগচিয়েবল হয়, আহিলে বহিলে আমি মিলাই দিম। আৰু স্ক্ৰীনৰ নম্বৰ দিয়া আছে, স্ক্ৰীনৰ নম্বৰত যোগাযোগ কৰিব। আৰু যদি কোনোবাই ব্যক্তিয়ে বিচাৰে ফাইনেন্স কৰি লাগে, ফাইনেন্স কৰি গাড়ীখন পাব। ফাইনেন্স কৰিলে আপোনাৰ 50,000 পৰা 1 লাখ টকাৰ ভিতৰত ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই যাব। আৰু গাড়ীখন গুৱাহাটী নম্বৰ হয়, নাম্বাৰ প্লেটটো তেনেকুৱা ভিজিবল হোৱা নাই, আমি এইটো নাম্বাৰ চেঞ্জ কৰি দিম। এইটো নাম্বাৰ আমি চেঞ্জ কৰি দিম, নাম্বাৰ প্লেটটো। এইটো A01DS6100 নম্বৰ হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, কোনো ধৰণৰ এক্সিডেণ্টেল ৰিপৰ্ট নাই। যদি আপোনালোকে ছাৰ্ভিচ ৰেকৰ্ড বিচাৰে, ছাৰ্ভিচ ৰেকৰ্ডো পাই যাব। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এয়া আপোনালোকক ইঞ্জিনৰ কণ্ডিশ্যনটো চাওক। এয়া ইঞ্জিনৰ কণ্ডিশ্যন, এয়া চাওক ইঞ্জিনৰ কণ্ডিশ্যন। বেটাৰী নতুন আছে, বেটাৰী নতুন আছে। এফ্ৰন চাওক, এফ্ৰনৰ কণ্ডিশ্যন গুড, চিল হৈ আছে এফ্ৰন, এইটো এফ্ৰনৰ চিল হৈ আছে। আৰু ইঞ্জিনৰ কণ্ডিশ্যন কোনো ধৰণৰ ইঞ্জিন আপোনাৰ চিল কাটা নাই। গিয়াৰ বক্স ইঞ্জিন একদম চিলত হৈ আছে, একদম জেনুইন পেইণ্টত গাড়ী, খালি বাম্পাৰটো পেইণ্ট হৈছে, এইটো বাম্পাৰ আৰু পিছৰ বাম্পাৰটো পেইণ্ট হৈছে। আপোনালোকে কোনোবা সদায় ব্যক্তি যি দৰকাৰ আপোনালোকে যোগাযোগ কৰিব পাৰে, যোগাযোগ কৰি আহিব পাৰে।